যদি গৰু মাংস দিয়া যদি দোকান বন্ধ হ'ব পাৰে তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত কাৰণ ইয়াতে মাত্ৰ অকল হিন্দু নাথাকে ইয়াতে অকল মাত্ৰ মুছলমান নাথাকে ইয়াতে সকলো ধৰ্মী মানুহ সকলো জাতি মানুহ সকলো ভাষী মানুহ থাকে হয়নে গাহৰি খোৱাটো সব মানুহ নাই মাজত আমি নিউজত দেখা পাইছিলো যে অসমত বুলে গাহৰি খাই কোনে বুলে কোনবাজন পণ্ডিতে কৈছিলে হে পণ্ডিতটো মুখ্যমন্ত্ৰীয়ে এৰেষ্ট কৰিব নোৱাৰিলে হে পণ্ডিতটো মুখ্যমন্ত্ৰীয়ে এৰেষ্ট কৰি অসমত আনিব নোৱাৰিলে হেখিনিটো ক্ষমতা নাই মুখ্যমন্ত্ৰীৰ আমাকটো গম পাইছিলো যে গৰু কোনে খাই বুলি তেখেতেটো যোনটো নিউজত কৈছিলে হা হেবিলাকৰ কাৰণেটো কোনো ধৰণৰ ব্যৱস্থা নললে মুখ্যমন্ত্ৰীয়ে পাৰিল নেকি পাৰিলে হে পণ্ডিতজনক এৰেষ্ট কৰি আনিব কাৰণে দম আছিলে ক্ষমতা আছিল না আনিব কাৰণে নানিলে নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে মুছলমানৰ টাৰ্গেট কৰি নাথাকিব এতিয়াৰ পৰা ইনশাআল্লাহ আমিও মাত মাতি যাম আপোনালোকে ইতিমধ্যে সকলোৱে নিউজত দেখা পাইছে যত কিছু মুছলমান মানুহৰ হোটেলখিনি বন্ধ কৰি দিছে আৰু বন্ধ কৰা কাৰণটো আপোনালোকে গম পাইছে যে তাতে হেনো গৰু মাংস বিক্ৰী কৰে সেই কাৰণে বন্ধ কৰি দিছে আসলতে এতিয়া যি দেখা গৈছে যে আমাৰ এতিয়া যি এটা তুলপাৰ লাগি আছে অসমত কে গাই গৰু গিৰ গাইখিনি কি হৈছিলে গৰুখুটিৰ প্ৰকল্পত আহা গিৰ গাইখিনি কেনেকৈ একাংশ বিধায়ক একাংশ এমপি একাংশ মন্ত্ৰীয়ে কেনেকৈ লৈছিলে হেবিলাকৰ যিহেতু এতিয়া ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিলে তো খিয়ালে ভয় খাই গল খিয়ালে ভাবিছে 26 নিৰ্বাচন আহিছে ফসিলো দেখোন কে এতিয়া দেখোন গৰুখুটি প্ৰকল্পৰ দেখোন যিখিনি তাতে যিখিনি মানে হৈছিলে তাতে কাণ্ড হেবিলাক সব ৰাইজে এতিয়া লাহে লাহে গম পাব ধৰিছে এতিয়া কেনেকৈ হে নিউজটো আসলে তল পেলাব লাগে আৰু তল পেলাবৰ কাৰণে তো জানে মুছলমানকে টাৰ্গেট কৰিব লাগিব এতিয়া হে কাৰণে মুছলমানৰ হোটেল বিলাক যাই আজি বন্ধ কৰিছে কে তাতে হেলু গৰু মাংস বিক্ৰী কৰে কিবা আৰে মুছলমান এখন যদি হোটেল এখন খুলিছে মুছলমান অতি যত মুছলমান মেজৰিটি তাত মানুহখিনিয়ে গোটেই মুছলিম মানুহ আছে তাতে যদি এখন হোটেল খুলিছে তো তাতেটো মূৰ সম্ভৱ কোনোটো তাতে হিন্দু মানুহ খাব না যায় হয়নে সব জানে হোটেল এখন যদি আগৰ পৰা খুলি আছে কি নাজানে নেকি কিন্তু তথাপিতো এখন বন্ধ কৰিছে বন্ধ কৰাৰ কাৰণটো বেলেগ একো নাই বন্ধ কৰাৰ কাৰণ এটাই আছে যে তাতে আপোনাৰ যেহেতু এই নিউজটো বন্ধ কৰিব লাগিব এই নিউজটো যেহেতু বন্ধ কৰিব লাগিব হেতু কাৰণতে এই ঘটনাটো হৈছে বেলেগ একো নাই আজি যেহেতু গিৰগাইৰ ঘটনা ওলাইছে জয়ন্ত মল্ল ডাঙৰীয়াৰ পত্নীয়ে ৰাইজ খাদ্য কথা আহিছে এতিয়া আমি লাহে লাহে গৰুখুটিৰ প্ৰকল্পৰ কথা আমি গম পাইছো যে গৰুখুটি প্ৰকল্পত কেনেকৈ কি অনিয়ম হৈছিলে হা কেনেকৈ বেমাৰী গৰুবিলাক কেনেকৈ আহিছিলে কি কথা আছিলে কি বতৰা আছিলে সব আমিতো লাহে লাহে গম পাইছো নহয় সব এতিয়া অসমৰ ৰাইজে প্ৰশ্ন কৰিব ধৰিছে নহয় এটা প্ৰশ্নৰ উত্তৰটো দিবলৈ পৰা নাই যে অসমৰ জনতাৰ পইচাৰে যি গৰুখুটি প্ৰকল্পত যেহেতু আহিছে গৰুখিনি আনা গৈছিলে আৰু সেইখিনি গৰুক যেতিয়া এয়া কৰিছে সেইখিনি গৰুক যেতিয়া ব্যৱহাৰ কি কয় কিছু ব্যক্তিগত মানুহে যেতিয়া ব্যৱহাৰ কৰিছে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিলে কি হিচাপে ব্যৱহাৰ কৰিব পাৰিলে একদম স্পষ্ট কথা আমাৰ কি হিচাপে ব্যৱহাৰ কিয় কাৰণে সেইখিনি যেহেতু ৰাইজৰ টকাৰে আনিছে ন কাৰো ব্যক্তিগত টকা দিটো আনা নাছিলে ৰাইজৰ টকাৰে আনাৰ পিছত সেইখিনি কথা কিয় ৰাইজক জনোৱা নাছিলে যে এইখিনি এনেকুৱা গৰুখিনি আমি ৰাখিব পৰা নাই আমাৰ স্থান নাই ৰাখিবৰ কাৰণে যে ৰাইজে কোনোবাই ল'ব নেকি সেইখিনি নজনাই কিনে সেইখিনি মন্ত্ৰী বিধায়কতে তেখেতসকলৰ নিজৰ মুনাফাৰ কাৰণে এটা নিজে কিন্তু ব্যক্তিগত ইয়াৰ কাৰণে তেখেতসকলে ৰাখিলে প্ৰশ্ন ৰাইজে কৰিছে এতিয়া ৰাইজৰ প্ৰশ্নখিনি উত্তৰ দিবলৈ তো উত্তৰ নাই হাতত এতিয়া উত্তৰ নথকাৰ কাৰণে কি কৰিছে আকৌ মুছলমানক টাৰ্গেট কৰি দেখুৱাইছে মুছলমানক আকৌ হোটেলত এবাৰ টাৰ্গেট কৰিছে যে নিউজত অকল এতিয়া মুছলমানৰ এই হোটেলত আমি গৰু মাংসৰ বেপাৰ কৰে কাৰণে দোকান বন্ধ কৰি দিলো এইবিলাক যেতিয়া নিউজ বাজিব এই যে গৰুৰ যে দুৰ্নীতি কৰিছিলে ৰাজ খাদ্য 50 লাখ টকা পাইছিলে গৰুখুটি প্ৰকল্পৰ কথা এইবিলাক কেনেকৈ নিউজ বিলাক তল পৰি যোৱাৰ কাৰণে এতিয়া কি কৰিছে খিয়াল বিলাকে আসলতে এটো এটা পৰিকল্পনা কৰিছে আসলতে এনে খিয়াল কোৱা নাযায়টো ৰাজনীতি পথাৰৰ এইবিলাক একোটা খিয়াল আৰু সেই খিয়ালে এই পৰিকল্পনাৰ মাজেৰে কেনেকৈ আসলতে নিজৰ কৰা দুৰ্নীতিখিনি ৰাইজৰ পৰা লুকাব পাৰে 26 নিৰ্বাচনৰ আগত কেনেকৈ নিজৰ কৰা দুৰ্নীতিখিনি লুকাব পাৰে এইবিলাকৰ পৰিকল্পনা কৰি লৈছে কিন্তু আমি একদম স্পষ্ট ভাষাৰে কৈ দিছো যে মুছলমানক বাৰে বাৰে টাৰ্গেট কৰি নাথাকিব কিন্তু নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে মুছলমানক টাৰ্গেট কৰি নাথাকিব এতিয়াৰ পৰা ইনশাআল্লাহ আমিও মাত মাতি যাম যদি গৰু মাংস দিয়া যদি দোকান বন্ধ হ'ব পাৰে তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত কাৰণ ইয়াতে মাত্ৰ অকল হিন্দু নাথাকে ইয়াতে অকল মাত্ৰ মুছলমান নাথাকে ইয়াতে সকলো ধৰ্মী মানুহ সকলো জাতি মানুহ সকলো ভাষী মানুহ থাকে হয়নে গাহৰি খোৱাটো সব মানুহ নাই
মাজতো আমি নিউজত দেখা পাইছিলো যে অসমত বোলে গাহৰি খাই কোনে বোলে কোনোবাজন পণ্ডিতে কৈছিলে হে পণ্ডিতকটো মুখ্যমন্ত্ৰীয়ে এৰেষ্ট কৰিব নোৱাৰিলে হে পণ্ডিতকটো মুখ্যমন্ত্ৰীয়ে এৰেষ্ট কৰি অসমত আনিব নোৱাৰিলে সেইখিনিতো ক্ষমতা নাই মুখ্যমন্ত্ৰীৰ আমাকতো গম পাইছিলো যে গৰু কোনে খাই বুলি তেখেতেতো যোনটো নিউজত কৈছিলে হা সেইবিলাকৰ কাৰণেতো কোনো ধৰণৰ ব্যৱস্থা নললে মুখ্যমন্ত্ৰীয়ে পাৰিল নেকি পাৰিলে হে পণ্ডিতজনক এৰেষ্ট কৰি আনিবৰ কাৰণে দম আছিলে ক্ষমতা আছিল না আনিবৰ কাৰণে নানিলে কাৰণ কিয় কবাত না কবাৰ সত্য আছে চাগে কথাবিলাকৰ সেইকাৰণে তেখেতে নোৱাৰিলে এতিয়া আকৌ মুছলমানৰ পিছত পৰিছে এইটোৰ কাৰণতে কাৰণ নিজৰ কিছু মন্ত্ৰী সভাত বা নিজৰ মানুহখিনিয়ে কৰা দুৰ্নীতিখিনি যিহেতু ওলাই পৰিছে যে গৰু নামত বেপাৰ কি চলিছে এই বেপাৰখন চলোৱা মানুহখিনি কোন এইবিলাক বস্তু ওলাই যোৱাৰ কাৰণে আজি বেলেগ একো নাই এতিয়া আকৌ মুছলমানৰ বোলে কি হোটেলত বন্ধ কৰি দেখুৱাব লাগিব নহয় নিউজখিনি পিছ পেলাবৰ কাৰণে এইটো পৰিকল্পনা সেইকাৰণে আমাৰ যেহেতু নতুনকৈ সংগঠন আমি এটা আৰম্ভণি কৰিছো তৃণমূল জাতীয় পৰিষদ বুলি আমি আৰম্ভ কৰিছো আৰু আমি তৃণমূল জাতীয় পৰিষদ তৰফৰ পৰা এইবিলাক বস্তুৰ বিৰোধিতা কৰিম আৰু ইনশাআল্লাহ ইয়াৰে কিন্তু সমানে সমানে উত্তৰ কিন্তু দিব লাগিব যে বন্ধ কৰক হোটেল মুছলমানত গৰু খাই আছে বন্ধ কৰক কিন্তু অকল কিয় যদি গৰুটো কিছুমান মানুহৰ কাৰণে যেতিয়া তেখেতসকলৰ কাৰণে তেখেতসকলে বেয়া পায় তেনেকৈ আমিও গাহৰি বেয়া পাওঁ হোটেলত গাহৰি বন্ধ হ'ব লাগিব গৰু বন্ধ হ'ব লাগিব বাকী চলি থাকক কোনো আপত্তি নাই দ্বিতীয় নম্বৰ কথা এই গৰুগুটিৰ প্ৰকল্পৰ কথা কি হ'ল গৰুগুটি প্ৰকল্পৰ কথাৰ যিখিনি আমি শুনিছো হেয়াৰ আমাৰ হিচাপ লাগিব পইচাৰ হিচাপ লাগিব তৃতীয় নম্বৰ কথা যে তাৰ পৰা এই 90 জনী গিৰ গাই কি কাৰ অধিকাৰত কাৰ কথাত আচলতে দিব পাৰিলে যিখিনি আচলতে চৰকাৰী ধৰণে আনাৰ পিছত ব্যক্তিগত কেনেকৈ ল'ব পাৰিলে প্ৰতিটো বস্তুৰ উত্তৰ আমাক দিব লাগিব এনেকৈ মুছলমানক অত্যাচাৰ কৰি কিনে মুছলমানৰ নামত এটা মানে ৰাজনীতি কৰি কিনে নিজৰ মুনাফা উঠাবৰ কাৰণে এতিয়াৰ পৰা অন্তত তৃণমূল জাতীয় পৰিষদে কিন্তু কৰিব নিদিয়ে ইনশাআল্লাহ আৰু আমি ইয়াৰ কাৰণে মাত মাতি থাকিম আৰু সদায় মাত মাতি যাম ইনশাআল্লাহ বুজিছে আৰু বিশেষকৈ সকলোকে এটা কথা ক'ব বিচাৰিছো বিশেষকৈ একো কথা নাই খিয়ালে ভয় খাইছে যে নিজৰ মানে সভাখিনিৰ মানুহখিনিৰ যি দুৰ্নীতি ওলাই পৰিছে এইকাৰণে খিয়ালবিলাকে ভয় খাইছে ভয় খোৱাৰ কাৰণে সিহঁতৰ অস্ত্ৰ এটাই আছে মুছলমানক অত্যাচাৰ কৰিব লাগিব এই মুছলমানক অত্যাচাৰ কৰি কিনে এতিয়া আকৌ মুছলমানৰ দোকানবিলাক বন্ধ কৰি দেখুৱাইছে আমাৰ বন্ধ কৰক কোনো ক'বলগীয়া নাই কিন্তু সমানে কিন্তু গুৱাহাটীৰ হওক বা অসমত হওক ক'তোতে যিবিলাক ঠাইত হিন্দু মুছলমান মিলি আছো তাতে কিন্তু আপোনাৰ না গৰু চলিব যদি নোৱাৰে তাতে গাহৰি মাংস চলিব নোৱাৰে কোনো হোটেল বা ৰেষ্টুৰেণ্টত যদি গৰু মাংস চলিব নোৱাৰে গাহৰি মাংস চলিব নোৱাৰে চিধা কথা বাকি যেনেকৈ চলি থাকক আমাৰ ক'বলগীয়া একো নাই চলিব নোৱাৰে কাৰণ চবৰেতো ধৰ্মীয় আঘাত পৰেতো চলিব নোৱাৰে হা সেইবিলাকত এইটো কৰিব লাগিলে এতিয়াতো একদম বহুত কথা হৈ যাব হা সেইকাৰণে কৈছো যে এই নিজৰ এই কৰা বেয়া কৰ্মখিনিক আচলতে গৰুৰ বেপাৰ কৰাখিনি বন্ধ কৰক তাৰপিছত আমাৰ মুছলমানক টাৰ্গেট কৰিব হা প্ৰত্যেকটো বাৰে মুছলমানৰ টাৰ্গেট আমি কোনো গৰু ছাগলী নহয় চৰণীয়া পথাৰৰ গৰু ছাগলী নহয় যে আমাৰ ওপৰত টাৰ্গেট কৰি থাকিব আমি চাই থাকিম আৰু